এতিয়া মই বিশ্লেষণ আগবঢ়াবলৈ মই বিচাৰোঁ বা মই আশা কৰোঁ, কিন্তু আচলতে ক'ৰবাত দুখ লাগে যে বিচাৰকসকলে যেতিয়াৰ পৰা বিচাৰক হ'বলৈ আহিলোঁ, বিচাৰক হোৱাৰ যোগ্যতা মোৰ কিমান আছে মই নিজক কিন্তু জুখি চোৱা নাই। কিন্তু এটা দিন আমি সদায় আশা কৰোঁ যে এই দিনটোত বিচাৰকসকল আৰু প্ৰতিযোগীসকল আমি এক হোৱাৰ এক ব্যৱস্থা হ'ব লাগে। আৰু সদায় প্ৰতিখন মঞ্চত সেই কথাকে চিঞৰি আহিছোঁ, ভাওনা সন্মিলনৰ লগত জড়িত, আৰু সেই মঞ্চৰ পৰাও আমি সেই কথাটো আবেদন জনাই আহিছোঁ। কিন্তু আচলতে কিছুমান কাৰকৰ ওপৰত নিৰ্ভৰ কৰাৰ কাৰণে এই সময়খিনি আমালৈ কমি যায়গৈ। আৰু এনেকুৱা এটা সময়ত আচলতে আমি উপনীত হওঁহি য'ত কথা শুনিবলৈ কাৰো ধৈৰ্য বা কথা ক'বলৈও কাৰোবাৰ মন নাথাকে। আজিৰ দিনটোত কিন্তু আমি বিচাৰকসকল কিন্তু আমি ইয়াত বহি থাকোঁ অকল প্ৰতিযোগীৰ লগত আমি কথা বতৰা বা আমি ইয়াত কি পালোঁ কি নাপালোঁ, কি আমাৰ ভুল হ'ল কি আমাৰ শুদ্ধ হ'ল, এই কথাখিনি বিশ্লেষণ কৰাৰ বাবে। আজি সৰ্বপ্ৰথমে মই যিটো দলৰ সন্মানীয় এজন বিষয়ববীয়াই ইয়াত আহি কিবা এটা সোধাৰ যিটো আমাৰ এটা পৰম্পৰা, নতুন শুভ পৰম্পৰা সৃষ্টি কৰিলে, সৰ্বপ্ৰথমে তেখেতক মই কৃতজ্ঞতা জনাইছোঁ। আচলতে মই খুব স্পষ্টভাৱে আমাৰ ইয়াত বিদ্বানসকল আছে, আমাৰ ইয়াত প্ৰতিযোগীসকল আছে। মই এটা কথা খুব স্পষ্টভাৱে, মই বাবুল বৰা, মোৰ যোৰহাট কেনেগুৰিত ঘৰ, আৰু গৌৰৱেৰে অংশীদাৰ হৈ মই ক'ব খোজোঁ যে ইয়াৰ প্ৰতিযোগিতাৰ কিন্তু ময়ো অংশ হৈ গৈছোঁ অম্বাৰ দিয়ে ত্যাগ নাটেৰে। এই যে আমি আজি আমি বিচাৰকসকল ইয়াত আছোঁ, আমাৰো এটা পৰিয়াল আছে, আমাৰো কৰ্তব্য আছে, আমাৰো দায়িত্ব আছে। আমি কিন্তু ইয়াত ৰৈ থাকোঁ আচলতে আমি আমাৰ মনৰ কথাখিনি আমি আলোচনা কৰিবৰ বাবে। কিন্তু এই কথাখিনি আলোচনা কৰিবলৈ নাহি কোনোবাই যদি এটা ৰিজাল্টৰ ওপৰত কোনোবাই এইবোৰ কিবা কিবি হোৱাটছআপ কিবা কিবি ষ্টেটাছত দিয়ে, তাৰ পৰা আমাৰ লাভ হ'ব নে তাৰ পৰা আমাৰ লোকচান হ'ব? আপোনালোকৰ সততা আৰু সৎসাহস যদি আছিল, আপোনালোক ইয়ালৈ কিয় নাহে? যি কোনোবাই লিখিছে বা লিখাৰ এটা মানে নহ'বলগীয়া ঘটনাৰ সৃষ্টি কৰিছে, কাৰণ আমি ভাওনাহে কৰিছোঁ। আমি আপোনালোকৰ লগত কথা আলোচনা কৰিবৰ কাৰণে আমি ইয়াত বহি আছোঁ। গতিকে এই কথাবিলাকৰ কিন্তু বিচাৰ কৰিবৰ আমাৰ সময় হ'ল। আমি কোনোদিন কোনো ক্ষেত্ৰতে কি আয়োজক মণ্ডলী হওক, কি সমজুৱা ৰাইজ হওক, কি শিল্পী হওক, কোনেও কিন্তু বিতৰ্ক নিবিচাৰে, কোনেও বিতৰ্ক নিবিচাৰে। কাৰণ আজি আমি 7 দিনৰ কাৰণে আপোনালোক প্ৰতিযোগী, মই বিচাৰক, কিন্তু 8 নম্বৰ দিনা মই কাৰ লগত কোনখন ক'ত ভাওনা কৰিমগৈ আপোনালোকেও নাজানে, ময়ো নাজানো। মই ক'ত কোনখন খেলত কাৰ ঘৰত আমি ক'ৰবাত লগ হ'ম কোনেও নাজানো। কিন্তু এনেকুৱা ধৰণৰ যিবোৰ বাতাবৰণ সৃষ্টি হৈছে, ই আমাক ধ্বংসৰ পথলৈ নিব, ই আমাক একতাৰ দোলেৰে গঢ়িব নে কি, এই কথাখিনি কিন্তু প্ৰশ্নবোধক। মই এই কথাখিনি আপোনালোকৰ মাজলৈ কিন্তু এৰিছোঁ। এতিয়া খুব চমুকৈ মই কেইটামান কথা ক'ম যে ইয়াত যিকেইটা দলে ইয়াত ভাওনা কৰিলে, সেই ভাওনা কৰা কেইটামানৰ ভিতৰত আমি দেখিলোঁ যে 3-4টামান দলে কিন্তু খুব উপযুক্তভাৱে নিজক তৈয়াৰ কৰি আনিছে। নিজক তৈয়াৰ কৰি আনিছে মানে মই কোনখিনিত ক'ব বিচাৰিছোঁ যে যিসকলে নিজক আখৰাৰ যোগেদি তৈয়াৰ কৰি আনিছে, তেখেতসকলে ইয়াত আচলতে কোনো সময়তে বচনত উজুতি খোৱা আমি দেখা পোৱা নগ'ল। কিন্তু ইয়াত বেছিভাগ ভাওনাৰ আমি দেখিবলৈ পোৱা গৈছে আটাইতকৈ বেছি উজুতিটো খাইছে কিন্তু নাটৰ বচনত। আৰু সন্মানীয় দিগন্ত শইকীয়া ডাঙৰীয়াই আৰু মনৰাজ ৰাজগুৰু ডাঙৰীয়াই এটা বিষয় আপোনালোকৰ আগত ইয়াত প্ৰকাশ কৰি থৈ গ'ল। মই হাফলতিং বৰনামঘৰ আৰু কলাকৃষ্টি কেন্দ্ৰৰ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতাৰ সন্মানীয় বিষয়ববীয়াসকলক আমাক এনে এখন মাৰ্কশ্বিট আমালৈ আপোনালোকে বিচাৰকক দিয়াৰ বাবে মই আপোনালোকক ধন্যবাদ আৰু সেৱা আৰু কৃতজ্ঞতা জনাইছোঁ। দিগন্ত শইকীয়াই কোৱাৰ ধৰণে আমি ইয়াত একমত। ইয়াত ইমান ধুনীয়া ধৰণে বিশ্লেষণৰ সৈতে দাঙি ধৰিছে যে আপুনি যুদ্ধ কৰিছে, কি যুদ্ধ কৰিছে? গদা যুদ্ধ, ধনু যুদ্ধ। আচলতে আপোনালোকে ভাবি চাওক, যদি গদা যুদ্ধ ব্যৱহাৰ হোৱাই নাই, সেই দলটোৱে সেই গদা যুদ্ধৰ নম্বৰটো পাব জানো? যদি ধনু যুদ্ধ হোৱাই নাই, ধনু যুদ্ধৰ নম্বৰটো পাব জানো? কাৰণ আজিকালি আপুনি দেৱতায়ো তৰোৱাল, দৈত্যয়ো তৰোৱাল। আপোনালোকে বুজি পাইছে, মই বিশেষভাৱে ক'বলৈ নাযাওঁ।
ঠিক তেনেধৰণে স্তুতি বিলাপ শ্লোকৰ সূচনাৰ পৰা আদি কৰি ইয়াত বিভিন্ন ধৰণে ভাগ কৰি দিয়া হৈছে। যিসকলে ইয়াত সেই ধৰণে কোনোবাই কৰিছে, যিকেইটা দলে কৰিছে সেইকেইটা দলে নিশ্চিতভাৱে নম্বৰ পাইছে। আৰু এনেকুৱা এখন মাৰ্কশ্বিট দিয়াৰ বাবে আমাৰ কাৰ্যক আমি চলাই নিবৰ কাৰণে আমাৰ কিন্তু যথেষ্টখিনি আমি উপকৃত হৈছোঁ আৰু ধন্যবাদ জনাইছোঁ। আমি এই সুযোগতে মই ক'ব বিচাৰিছোঁ যে অহা ডিচেম্বৰৰ প্ৰথম সপ্তাহত 6, 7, 8 তাৰিখত 3 দিনীয়া কাৰ্যসূচীৰে সদৌ অসম ভাওনা সন্মিলনৰ উদ্যোগত শ্ৰী শ্ৰী কলীয়াপানী সত্ৰত আমি সদৌ অসমৰ বিচাৰকসকলক একেখন মঞ্চতে লৈ আমি এটা আলোচনাৰ মাধ্যমেৰে আমি কিবা এটা কৰিব পাৰোঁ নেকি তাৰ এটা ব্যৱস্থা কৰিবলৈ যোৱা হৈছে। আৰু মই এই মঞ্চৰ পৰাই আপোনালোকৰ এই মাৰ্কশ্বিটখন কঢ়িয়াই লৈ গৈ আমাৰ সেইদিনাখন যিসকলৰ বিচাৰকৰ আমাৰ সন্মিলন হ'ব, প্ৰায় আমি 153 গৰাকী অসমৰ বিচাৰকক আমি তালৈ নিমন্ত্ৰণ জনাইছোঁ ইতিমধ্যে। আৰু তাতে আমি আপোনালোকৰ এই মাৰ্কশ্বিটখন আমি কিন্তু অতি সন্মান সহকাৰে বৰ হৃদয়েৰে আপোনালোকৰ এই মাৰ্কশ্বিটখন আমি দাঙি ধৰিম। আমাৰ মাজত একতা লাগে, আমাৰ মাজত আচলতে বিভেদ নালাগে। আজি কাৰোবাৰ কিবা এটা আছে, আমাক ইয়াত আহি যদি প্ৰশ্নটো সুধিলেহেঁতেন, এইবোৰ আমাৰ মাৰ্কশ্বিট, এইখিনি আমাৰ মাৰ্কশ্বিট, এইখিনি আমি মুকলি কৰি দিবলৈও আমি কুণ্ঠাবোধ নকৰোঁ যদিও প্ৰয়োজন আহে। আমি কি লিখি থওঁ, এইখন আমাৰ বহি, আমি প্ৰথমৰ পৰা শেষলৈকে, এইখন আমাৰ প্ৰথমৰ পৰা শেষলৈকে ভগৱানৰ কৃপাত এই লাষ্টৰ পেজটো থাকিলে আৰু এই দুটা পেজ থাকিলে, বাকী ইয়াৰ পৰা ইয়ালৈকে কিন্তু লিখিলোঁ। ইয়াত ভালো আছে, ইয়াত বেয়াও আছে। ভালৰ বিপৰীতে আমি ভাল হ'লে নম্বৰ এটা বেছিকৈ দিম, আৰু সেইকাৰণে নম্বৰটো কিয় দিলোঁ কেতিয়াবা আমাৰ প্ৰয়োজন হ'ব, সেইকাৰণে আমি ভালটো লিখিব লাগিব। আৰু বেয়াটোতো আমি লিখিবই লাগিব, কাৰণ টোপনি ক্ষতিৰ প্ৰভাৱ প্ৰথম দিনাৰ কথাটো আমাৰ 8 নম্বৰ দিনা কিন্তু মনত নাথাকে। এই বহিয়েহে আমাক উদ্ধাৰ কৰিব। সেইকাৰণে ইমানখিনি কথা লিখা হয় আৰু ইমানখিনি কথা ক'বলৈ আমি ৰৈ থাকোঁ আজিৰ দিনটোলৈ। কিন্তু কোনোবা যদি নাহি আৰু সেইটোকে যদি ক'ৰবাত কিবা কৰে, তাৰ বিচাৰ বিবেচনা কিন্তু সেই সিংহাসনে কৰিব। আৰু ইয়াত এইটো কথা ক'ব পাৰোঁ যে পৰম পবিত্ৰ এই অসমৰ অন্যতম এখন তীৰ্থস্থান, এই তীৰ্থস্থানত আমি গুৰুবন্তীক সাক্ষী কৰি, আসনক সাক্ষী কৰি আমি এই কথাটো ক'ব পাৰোঁ যে সম্পূৰ্ণ নিকা আমি নাজানিব পাৰোঁ। প্ৰথম কথা, আমি বিচাৰকৰ কাৰণে যোগ্য নহ'বও পাৰোঁ, কিন্তু আমি যিখিনি ইয়াত বিচাৰ কৰিছোঁ আমাৰ সম্যক জ্ঞানেৰে 100% আমি আসনলৈ চাই আমি বুকুত হাত থৈ ক'ব পাৰোঁ 100% নিৰপেক্ষ, 100% নিৰপেক্ষ। আৰু তাৰ বিচাৰ চাওক, আমাৰো পৰিয়াল আছে, পৰিয়াল আমাৰো আছে, আমি ভাওনা কৰি ইয়ালৈ আহিছোঁ, পৰিয়াল কিন্তু আমাৰো আছে। আৰু মই যদি কাৰোবাক অন্যায় কৰিছোঁ তাৰ ফল মই এই জন্মতে পাম, মই মোৰ নিজৰ ক্ষেত্ৰতে কিন্তু পাম। সেয়া কিন্তু ভগৱানৰ ওপৰত ভয় আৰু বিশ্বাস দুয়োটাই কিন্তু আছে। গতিকে মই আকৌ আপোনালোকক কৈছোঁ যে আনুষ্ঠানিকভাৱে আমাৰ যদি এইখিনি শেষ হৈ যায়, মই বাবুল বৰা আপোনালোকৰ মাজত আৰু 1 ঘণ্টা সময় বেছিকৈ থাকিম। আপোনালোকৰ কাৰোবাৰ যদি কিবা প্ৰশ্ন উত্তৰ দিবলগীয়া আছে, প্ৰশ্ন সুধিবলগীয়া আছে, মোক সুধিব, মই আপোনালোকৰ মাজত ইয়াত থাকিম। আৰু ইয়াৰ পিছতে মই 1 ঘণ্টা সময় মই আপোনালোকৰ মাজত থাকিম, মই মুকলিকৈ কৈছোঁ। কাৰণ ইয়াত আৰু সভাৰ বেলেগ বিষয় আছে যিহেতু, গতিকে তাত আমি কৰিব নোৱাৰিম, কাৰণ মূল বিষয়টোৱে আছে বঁটা বিতৰণ। গতিকে এই কথাখিনি মই আপোনালোকক জনালোঁ। এতিয়া বিচাৰক হিচাপে মই যিকেইটা কথা ক'বলৈ আছিল, প্ৰায়খিনি কথা সন্মানীয় দিগন্ত শইকীয়া ডাঙৰীয়া আৰু মৰণাজ গুৰু ডাঙৰীয়াই কৈ গৈছে। এই যে বচন কৈ থাকোঁ আমি, বচনৰ ওপৰত যেতিয়া আপোনালোকে চাবচোন, এই যেতিয়া মাইক্ৰফোন এটাত খোলটো বজাই বচনৰ ওপৰত বজাই থাকে, তেতিয়া আচলতে আমি কি শুনো নে নুশুনো আপোনালোকে এবাৰ উপলব্ধি কৰিব, ভাৱৰীয়াসকলে এবাৰ উপলব্ধি কৰিব। এই বচনৰ ওপৰত যেতিয়া খোলটো বাজি থাকে আমি শুনিবলৈ কিমান কষ্ট পাওঁ। সন্মানীয় মৰণৰাজ গুৰু ডাঙৰীয়াক মই 2 নম্বৰখন ভাওনাৰ পিছত গৈ সুধিছোঁগৈ, ককাইদেউ আপুনি শুনিছেনে? মই কিন্তু বৰ দিগদাৰ পাইছোঁ। গতিকে যদি বচন নুশুনো মই এতিয়া আপোনালোকক নম্বৰটো কেনেকৈ দিম? কাৰণ দুফালে দুটা মাইক্ৰফোন। আৰু আপুনি বেয়া নাপাব, আমাৰ দোহাৰক আজিকালি আটাইতকৈ মানে সাউণ্ড সিস্টেমৰ যিখিনি আটাইতকৈ ভাল বস্তু আটাইতকৈ বেছিকৈ দি দিয়া হয় দোহাৰত। আৰু সেইকাৰণে দোহাৰত টুং কৰি দিলেও মানে তাৰ শব্দটো আমি কোৱা শব্দতকৈ বহুত বেছি ওলায়। এইটো বচনত কিন্তু তাৰ এটা ডাঙৰ আঘাত পৰে। দ্বিতীয় কথা মই কওঁ, মই নিজকে ক'লা বুলি ক'বলৈ পাই গৌৰৱ কৰোঁ। এতিয়া মই মেকআপটো এইখিলৈকে মাৰিলোঁ, মোৰ হাত দুখন মাৰি ল'লোঁ, মই মঞ্চৰ ওপৰত থিয় হৈ আছোঁ, আপোনালোকে তাৰ পৰা চাই আছে। যদি এই অংশটো মই মেকআপ নকৰোঁ মোৰ বাৰু ৰূপটো কেনেকুৱা লাগিব? আকৌ নাতে কিন্তু কৈছে বোলে এওঁ বোলে শ্যাম বৰ্ণৰ, এওঁ বোলে নৱঘ্ন শ্যাম। এতিয়া মোক আপোনালোকে কথাটো ভাবি চাওকচোন যে
কিবা নিয়ম আহিছে নেকি আজিকালি যে এই হাত দুখন মাৰিলেই হ'ল, গা অংশটো মাৰিব নালাগে? আমি কিন্তু নাই দেখা। এতিয়া গীতাই ব্যাখ্যা কৰিছে যে মকৰ কুণ্ডলে কওক, কুণ্ডলে কওক। এতিয়া দেখোঁ যে মন্ত্ৰীজনে পিন্ধিছে, ৰজাজনে নিপিন্ধে। তেতিয়াহ'লে আহাৰ্যৰ ৰূপসজ্জাৰ নম্বৰটো আমি দিব লাগিবনে নালাগে? যদি মন্ত্ৰীজনে কুণ্ডলযোৰ পিন্ধিছে, ৰজাজনে যদি কুণ্ডলযোৰ নাই পিন্ধা বা আনুষাংগিক তেনেকুৱা অলংকাৰবোৰ নাই পিন্ধা, তেতিয়াহ'লে আমি নম্বৰ মন্ত্ৰীজনক দিম আৰু ৰজাজনক দিম নে নিদিম? যদি ৰজাজনে নাই পিন্ধা, দেৱৰাজ ইন্দ্ৰই নাই পিন্ধা, বৰুণ পৱনে পিন্ধিছে, আমি দিম নে নিদিম? উত্তৰটো দিব নালাগে। প্ৰশ্নটো মই আপোনালোকৰ বিচাৰৰ বাবেহে মই আহিছোঁ। এতিয়া এটা গীত আহিছে নতুনকৈ, অলপ দিনৰ পৰা বেছিকৈ হৈছে। এই ৰূপক তালত যেন সেই গীতটো নেগালেই নহ'ব, এনেকুৱা এটা আহা আহা প্ৰাণেশ্বৰী। মই সেইদিনাখন আমাৰ বিচাৰকসকলক কৈছোঁ, মই লাহেকৈ বোলো আমাৰ ভগৱান সত্যগীতাকো অনুৰোধ জনাম যে ভগৱান সত্যগীতায়ো আহা আহা প্ৰাণেশ্বৰীটো যেনে তেনে নাটত সংযোগ কৰি লওক। এইটো মানে গাবই লাগিব নিচিনা এটা পৰিৱেশৰ সৃষ্টি হৈছেগৈ। পৰিৱেশ পৰিস্থিতি নাটে কি বিচাৰিছে সেইটো যেন চাবলৈ সময় নাই। নাট্যকাৰসকলক মই অনুৰোধ হাত জোৰ কৰি, আপোনালোকৰ নাটবিলাকত আচলতে কি কৰা হৈছে, আপোনালোকৰ অনুমতি সাপেক্ষে কৰা হৈছেনে, অনুমতি অবিহনে কৰা হৈছে মই নাজানো। মোৰ অনুৰোধ আপোনালোকে সেই বিষয়টোত অকণমান দৃষ্টিপাত কৰিব, কাৰণ আমি কৰাখিনি আমাৰ নতুন প্ৰজন্মই, নতুন পুৰুষে কিন্তু অনুসৰণ কৰিছে আৰু তেখেতসকলে কিন্তু তেনেকৈ কৰিবলৈ আগবাঢ়িব। গতিকে এই বিষয়টোত মই তেনেধৰণে ক'লোঁ। দুষাৰীত সময় থাকি গৈছে আপোনালোকৰ 20, 25, 30 মিনিট, 40 মিনিট, 45 মিনিটলৈকেও সময় থাকিছে নিৰ্ধাৰিত সময়ৰ ভিতৰত। তাৰ ভিতৰত দুষাৰীত গীতটো কৰাতকৈ, আপোনালোকে দুষাৰীত বিলাপটো কৰাতকৈ, স্তুতিটো কৰাতকৈ দুষাৰীত যদি 4 শাৰী কৰে, আপোনালোকে এটা বিশেষ সম্পূৰ্ণ নম্বৰ পোৱাৰ এটা ব্যৱস্থা আছে। গতিকে এই কথা বতৰাবিলাক অকণমান চিন্তা কৰিব। শব্দৰ উচ্চাৰণত বিশেষভাৱে মনোযোগ দিব। আৰু ক'বলগীয়া কথা ঢেৰ আছিল, কিন্তু মই সামৰিম, নিজৰ কথাৰে সামৰিম, নিজৰ অনুভৱেৰে সামৰিম। আকৌ এবাৰ কৈছোঁ, যোগ্যজন একেবাৰেই নহওঁ, কিন্তু আচলতে ইয়াৰ পৰা মোক যেনেধৰণে গৌতম দাই, কাৰণ গৌতম দা এটা সময়ত মৎস্য অৱতাৰ নাটৰ গৌৰৱেৰে কওঁ, মৎস্য অৱতাৰ নাটখনি হয়গ্ৰীৱ আৰু হয় দৈত্য উলিয়াই প্ৰথম ভাওনা আমি গৌতম দা বায়েন আৰু মই বিষ্ণু চৈত্ৰ মোৰ পৰিচালনা আছিল, কিন্তু মই যাব নোৱাৰিছিলোঁ। সেই সময়ত গৌতম দাই আমাৰ পৰিচালক হিচাপে কাম কৰিছিল। মৎস্য অৱতাৰ নাটৰ যোগেদি গৌতম দা আৰু মোৰ সংযোগ ঘটিছিল। সেই গৌতম দাই মোলৈ এদিন ফোন কৰিলে যে বাবুল ক'ত আছা? মই এনেকুৱা বোলে তুমি ইয়ালৈ আহিব লাগিব। আৰু সেই আদেশক শিৰোগত কৰি সন্মানীয় সম্পাদকসকলে গৈ মোক যেতিয়া নিমন্ত্ৰণ দিলে, আচলতে পৃথিৱীৰ আটাইতকৈ সুখী মানুহজন বুলি মই অনুভৱ সেইদিনাই কৰিছিলোঁ, যে হাফলুটিং ৰাস মন্দিৰ, য'ত মই মৰ্মৰ উপলব্ধি কৰোঁ, মই প্ৰতিযোগিতা কৰিবলৈ অহাৰ দিনাই। আৰু তাৰপিছত আপোনালোকৰ আদেশক শিৰোগত কৰি মই আপোনালোকৰ মাজলৈ আহিলোঁ। আৰু অহাৰ দিনাও কৈছিলোঁ, আজিও কৈছোঁ, যে যি মুহূৰ্ততে প্ৰয়োজন হয় মই বাবুল বৰাই মোৰ মাৰ্কশ্বিট মই মুকলি কৰিম, কোনোবাই যদি বিচাৰে। আৰু সেই কথাটো সন্মানীয় বিষয়ববীয়াসকলৰ লগতে আমাৰ সন্মানীয় বিচাৰক ৰাজগুৰু ডাঙৰীয়া আছে, কালি আমাৰ বাবা কলিতাদা আমাৰ লগত আছিল, আৰু আমাৰ আমগুৰি কি আছিলে নামটো, কালি দেৱৰঞ্জন বৰুৱাৰ ককাইদেউ আমাৰ লগত আছিল। আৰু মোৰ মাৰ্কশ্বিটখিনি তেখেতসকলৰ হাতত মই কিন্তু তুলি দিছোঁ, কাৰণ মই স্বীকাৰোঁ, মোৰ ভুল হোৱাটো স্বাভাৱিক। গতিকে মোৰ ভুল শুদ্ধ যদি হৈছে, মই তেখেতসকলক যেতিয়া মাৰ্কশ্বিটখন তুলি দিছোঁ আৰু পৰস্পৰক যেতিয়া মাৰ্কশ্বিটখিনি দেখুওৱা হৈছে, 99.99% নম্বৰ আমাৰ সকলোৱে মিলিছে। তাতকৈ গৌৰৱৰ কথা আমাৰ আৰু একো নালাগে। আৰু বিচাৰ কোনে কৰিব? বিচাৰ নেদেখাজনে কৰিব। এই সমস্তখিনি এই শুভ দিনৰ, এই শুভ মুহূৰ্তৰ সাক্ষী হ'বৰ কাৰণে আপোনালোকে আমাক যি আশীৰ্বাদ প্ৰদান কৰিলে, তাৰ বাবে পুনৰবাৰ আপোনালোক সকলোলৈকে যথাযোগ্যভাৱে পুনৰবাৰ মোৰ শ্ৰদ্ধা, সেৱা, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। প্ৰতিযোগিতা 5টা বা 6টা পুৰস্কাৰ থাকে, 14টা 15টা দল থাকে। যুটীয়া কৰিলেও বদনাম। কেনেবাকৈ যদি 1 নম্বৰৰ কাৰণে কোনোবা শিল্পী এজনক আঁতৰাই নপঠিয়াই যদি যুটীয়া কৰোঁ বুলি ভাবোঁ, তেতিয়াও ক'ৰবাত দেখিবলৈ পোৱা যায়
সকলোকে সন্তুষ্ট কৰিলে। আৰু অথনি এজনে কৈ গৈছে আমাৰ বিচাৰকে যে বিচাৰকক গালিহে পাৰে। মই এই কথাটো কিন্তু মই বৰ সহজে নলওঁ। কিন্তু এই গালি বোলা শব্দটো মই কিন্তু বৰ সহজে নলওঁ। কাৰণ যিদিনা গালি খোৱাৰ কাম কৰিম সেইদিনা কাৰোবাৰ ওচৰত ভৰিত ধৰিও ক্ষমা খুজিম। কিন্তু যদি নিজে সত্য পথত আছোঁ, নিজৰে যদি সততাৰে কাম কৰি গৈছোঁ, তেন্তে লোকৰ গালি কিয় শুনিম? আৰু মই কৈছোঁ এই সমস্তখিনি বিচাৰ নেদেখাজনে কৰিব। কোনে আমি কাৰ ওপৰত বিচাৰ কৰিম? গতিকে মই সামৰিছোঁ, এই কথাখিনি মনৰ ক্ষোভত কৈছোঁ, কিবা এটা ভাল হওক বুলি চিঞৰি আছোঁ আচলতে। আৰু পালেই ভাল নেপালেই বেয়া এই ধৰণৰ কথা বতৰা কিন্তু তেওঁ শিল্পী সত্তা কেনেকুৱা, এই কথা বতৰাখিনি কিন্তু জনমানসত তেওঁৰ নিজৰ প্ৰতিচ্ছবিহে দাঙি ধৰে। পালেই ভাল নেপালেই বেয়া, পালেই বিচাৰকজন ভাল নাপালেই বিচাৰকজন অনভিজ্ঞ। গতিকে এনেধৰণৰ কথা বতৰাখিনি নহওক, ভগৱানে সকলোকে সুমতি দিয়ক। আৰু আমাৰ ক'ৰবাত যদি ভুল হৈছে, আপোনালোকে থলিতে আপোনালোকে যদি আমাক কয় যে আপোনালোকৰ এইটো আমাৰ ভুল হৈছে, হয় আমি বিশ্লেষণ কৰিম আমাৰ ভুল হৈছে যদি আপোনালোকৰ ওচৰত সদৌতিৰে ওচৰত ক্ষমা বিচাৰিম। বৰ ডাঙৰ কথা নহয়। সকলোলৈকে পুনৰবাৰ শ্ৰদ্ধা জনাই, কৃতজ্ঞতা জনাই মোৰ